মোক মাত্ৰ দিগন্তৰ কাৰণে কৰিবলগীয়াখিনি কৰাৰ সুবিধাকণ লাগে। বুইছন নাই নীলা, সুবিধা ল'ব জানিব লাগিব। আজি তই বহুত ভাল কাম কৰিলি। তোৰ খোপনি এৰি নিদিবি, খোপনি এৰি দিলে বাগৰি পৰিবি। তোৰ অকাত কি মোৰ জনা আছে? মোৰ ওচৰলৈ কান্দি কাটি চাকৰি বিচাৰি অহা এটা ভিক্ষাৰী তই। মনত পেলা সেই দিনটোৰ কথা, যিদিনাখন তই এটা চাকৰিৰ কাৰণে মোৰ ঘৰৰ বাৰান্দাত ঘণ্টাৰ পিছত ঘণ্টা থিয় হৈ থাকিব লগা হৈছিল। এনেকুৱা এটা বিপদৰ সময়ত যদি মই এইকণ কষ্ট কৰিব নোৱাৰোঁ, তেন্তে জোঁৱাই হোৱাৰ সাৰ্থকতা ক'ত? ভগৱানে যে তোমাৰ নিচিনা জোঁৱাই এটা আমাক দিছে। ময়ো আপোনালোকৰ দৰে মা দেউতা পাইছোঁ। মই কাইলৈ যোৱাৰ কথা ভাবিছোঁ মা। কিয়? দিগন্তক দেখোন ঘৰলৈ অনাই নাই। এওঁ থাকিব। মোৰ বহুদিন হ'লে ব্যৱসায়বিলাকত ক্ষতি হ'ব নহয়। বহুত ক্ষতি হৈছেই। যাবা বাৰু, মাইনা থাকক। কোনো নাথাকিলে মোৰ অকলে অকলে। নীলা আহি থাকিব, আপোনাক সহায় কৰি দিবহি তাই। কি হ'ল তোমাৰ? কাক মাতিছা মাক সহায় কৰিবলৈ? মই কাকো মতা নাই, তাই নিজে আহিব। আৰু তোমালোকৰ ঘৰলৈ মই কাৰোবাক কিয় মাতিম? কি অধিকাৰ আছে মোৰ? তেনেকৈ কিয় কৈছা নিৰণ? এইখন ঘৰত তোমাৰ কিয় অধিকাৰ নাথাকিব? দিগন্ততকৈ ওপৰত তোমাৰ স্থান। মই কিন্তু কৈ দিছো মা, এই নীলা বোলাজনীক বৰকৈ আহি থাকিবলৈ নিদিবি। তাইক মই আহি থাকিবলৈ দিওঁ জানো? তাইক কোনেও আহিবলৈ দিব নালাগে, তাই নিজে আহিব। কাৰণ এই ঘৰখনৰ প্ৰতি তাইৰ দায়িত্ব আছে। কিহৰ দায়িত্বডাল আছে? ভাইটিৰ কাৰণে টকাকেইটা দিলে বুলিয়েই তাই আমাৰ ঘৰত যি ইচ্ছা তাকে কৰিব নেকি? দেউতাই মোক কোৱা মতে তাইও এইখন ঘৰৰ ছোৱালী। হ'ব হ'ব, তোমাৰ মৰমৰ খোল খালি তাইৰ মৰমতে তাইক ছাপোৰ্ট কৰি এতিয়া মোৰ লগত তৰ্ক কৰি আছা। তুমি তাইক অপোজ কৰাৰ কাৰণ কি কোৱাচোন? তুমিতো নাজানা তাই মতলব। তোমাৰ মতলববিলাকহে মই বুজি নাপাওঁ। আমি দূৰত থাকোঁ, কোনোবাই যদি মা দেউতাক সহায় কৰিবলৈ আহে আমি ভালহে পাব লাগে। সহায় কৰা চান্স লৈ যদি কোনোবাই ম্যাদী পট্টা লৈ আমাৰ ঘৰত সোমোৱাৰ মতলব কৰে। তুমি বৰ দূৰলৈকে ভাবিব পাৰা দেই কথাবোৰ। ভাবিবই লাগিব, কাৰণ মই এইখন ঘৰৰ ডাঙৰ সন্তান। হ'ব, মনে মনে থাকচোন। যাচোন মাইনা, তই দেউতাৰ ৰুমৰ ফ্লাক্সটোত গৰম পানী অলপ ভৰাই দেগৈ। মই এইবোৰ গৰম পানী চৰম পানী কৰিব নোৱাৰো দেই, বেলেগ কাম থাকিলে কবি। কি হ'ল? তোক কিবা লাগে? একো নালাগে, মই জাষ্ট তোমাৰ পৰা কথা এটা জানিবলৈ আহিছোঁ। মা, তুমি পাপাক কেতিয়া লগ পাইছা? মানে কোনটো ষ্টেজৰ পৰা তুমি পাপাক জানা? চুলি থকাৰ পৰা। হোৱাট? অঁ, মই পাপাৰক প্ৰথম লগ পাওঁতে তেওঁৰ মূৰত চুলি আছিল। অহ, মানে ফ্ৰম হিজ আৰ্লি ষ্টেজ। আমাৰ বিয়াৰ আগতে অৱশ্যে মই তেওঁক কেইদিনমান আশ্ৰমত লগ পাইছিলোঁ। আমাৰ আশ্ৰমৰ বাইদেউ এজনে কৈছিল এজন মানুহে মোক বোলে বিয়া পাতিব খোজে। এদিন আশ্ৰমতে বাইদেৱে মোক তেওঁৰ লগত চিনাকি কৰাই দিলে। তিৰবিৰ কৰি থকা চকু দুটাই মোলৈ চাইছিল, মই কিন্তু চাব পৰা নাছিলোঁ। ডনেশ্যন দিবলৈ আহিছিল মানে? তেওঁ তেতিয়া অলৰেডি ৰিচ আছিল। অঁ, তেওঁ এজন ধনী মানুহ। তেখেতে মোক কৈছিল মোৰ পৰা তুমি সকলো পাবা, মৰম চেনেহৰ পৰা তুমি যি বিচাৰা তাকেই পাবা। মই পাইছিলোঁ, সকলো পাইছিলোঁ। বিচৰাখিনিৰ উপৰিও নিবিচৰা বহুত কিবা কিবি পাইছিলোঁ। মাত্ৰ তুমি এটা বস্তুৱেই নাপালা, সময়। মই জীৱনত ইমানেই কিবা পাইছিলোঁ যে এটা বস্তু নোপোৱাৰ কাৰণে মোৰ কোনো আক্ষেপ নাছিল। মোৰ জীৱনটো হাঁহি আৰু আনন্দৰে ভৰাই তোলাৰ বিনিময়ত মই তেওঁৰ সময়খিনি দিছিলোঁ। তাৰমানে তুমি পাপাক কাষত নোপোৱাকৈ সুখী আছিলা, আৰু ঠিক তেনেদৰে তুমি মোক পাপাৰ পৰা দূৰত ৰাখি ডাঙৰ কৰিলা। তেখেতে মোক দিব লগা সময়খিনি দিছিল, কাৰণ মই ভালদৰে জানো তেওঁক যদি তেওঁৰ কামৰ সময়খিনি নিদিওঁ আমাৰ সংসাৰখন কেনেকৈ চলিব। কিন্তু পাপাই মোক দিবলগীয়া সময়খিনিও নিদিলে মা।
তই আকৌ এই কথাখিনিকে ৰিপিট কৰিবলৈ মোৰ ওচৰলৈ আহিছ নে বেলেগ কিবাও আছে? মই পাপাৰ আৰ্লি ষ্টেজটোৰ কথা জানিবলৈ আহিছিলোঁ মা, যে এজন ধনী মানুহ হোৱাৰ আগত এই মানুহজন কোন আছিল এই ভাস্কৰ ৰঞ্জন? মনা, তোৰ কি প্ৰয়োজন আছে এইবোৰ কথাৰ? প্ৰয়োজন আছে মা। এজন বেলেগ মানুহে আমাৰ ঘৰত আহি পাপাৰ অকাদত ধৰি কথা ক'ব, আৰু মোৰ প্ৰশ্ন নহ'ব? কোনে কি কৈছে পাপাৰ কথা? কি কৈছে জানা? পাপাই বোলে ইমান ধনী মানুহ হোৱাৰ আগত বেলেগৰ ঘৰত কাম কৰিছিল, বেলেগৰ গাড়ী চলাইছিল, বেলেগৰ বজাৰ কৰি আনি দিছিল এই ভাস্কৰ ৰঞ্জনে। অঁ কৰিছিলোঁ, মই লোকৰ ঘৰত কাম কৰিছিলোঁ। BA পাছ কৰাৰ পাছত মই গাঁৱৰ পৰা চহৰলৈ আহিছিলোঁ। আহি মই BBA কৰিছিলোঁ। তাৰ পাছতো ক'তো চাকৰি যোগাৰ কৰিব নোৱাৰিলোঁ। তাৰ পাছত MBA কৰিলোঁ। MBA পাছ কৰাৰ পাছতো মই ক'তো চাকৰি যোগাৰ কৰিব নোৱাৰিলোঁ। ইফালে চহৰত পঢ়ুৱাবলৈ ডিঙিলৈকে ধাৰত পোত যোৱা দেউতাই ধাৰ সোধাব নোৱাৰি লোকৰ লাঞ্চনা গাঞ্জনা খাই এদিন আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। মাটি বাৰী বিক্ৰী কৰি সৰ্বচন্দ্ৰ হোৱা মোৰ মায়ে এদিন অভাৱৰ লগত যুঁজি হাৰি থাকিল। মই এদিন উভতি গৈছিলোঁ মোৰ গাঁৱৰ ঘৰলৈ, কিন্তু তেতিয়া ঘৰৰ ভেটি বুলিবলৈ আমাৰ হৈ একোৱে থকা নাছিল। ঘৰ নাই, মা দেউতা নাই, ক'তো চাকৰি এটা যোগাৰ কৰিব পৰা নাই। ক'ত যাওঁ কি কৰোঁ, চাৰিওফালে কেৱল অন্ধকাৰ আৰু অন্ধকাৰ। তাৰ পাছত তুমি কি কৰিলা? মোৰ লগৰে ল'ৰা এটা চহৰলৈ আহি বিজনেছ কৰি ধনী হৈছিল। মই তাৰ ওচৰলৈ গ'লোঁ কিবা এটা কাম বিচাৰি। বন্ধুত্বৰ খাতিৰত মই তাক কিবা এটা কাম বিচাৰিলোঁ। সি মোক কি কাম দিলে জানো? তাৰ ঘৰত কাম কৰা মানুহ কৰি থ'লে। তইকে সম্বোধন কৰি থকা ল'ৰাটো মোৰ মালিক হৈ গ'লগৈ। আৰু তাৰ পাছত তুমি আজিৰ মানুহজন কেনেকৈ হ'লা? বহুত কষ্ট, পৰিশ্ৰম, বুদ্ধিৰ বলত মই আজি এই স্থিতি পাইছোঁহি। বাদ দে, এইবিলাক কথাতে পাহৰি যায় এতিয়া। তই জন্মৰ পৰা যিখিনি পাইছ সেইখিনি সঁচা। এজন কাম কৰা মানুহৰ পৰা আজি MNCৰ বছ, ইমান ডাঙৰ বিজনেছমেন, সেয়া কেনেকৈ হ'ল পাপা? বহুত কথা, বহুত ঘটনাৰ মাজেৰে আহি মই আজিৰ এই পজিশ্যন পাইছোঁহি। কি সেই মাজৰ ঘটনাবিলাক পাপা? বহুত কথা, বাদ দে এইবিলাক। মানুহে বেয়া দিনবিলাকৰ কথা পাহৰি যাব লাগে আৰু ভাল দিনবিলাকক লৈ এনজয় কৰিব লাগে। কিন্তু পাপা, মই তোমাৰ মাজৰ ঘটনাবিলাকৰ কথা জানিব বিচাৰোঁ। ন' সেই মাজৰ দিনবিলাকৰ কথা তই কোনোদিনে মোক নুসুধিবি। মই কেতিয়াও সেই অতীতৰ দিনবিলাকলৈ ঘূৰি যাব নিবিচাৰোঁ, আৰু কোনোদিনে মোক সেই অতীতৰ কথাবিলাক মনত পেলাবলৈ চেষ্টা নকৰিবি। কথাটো বেলেগ দেউতা, ইয়াত থকা কাৰণটোও বেলেগ। মই ইয়াত থাকিলে যে ঘৰৰ সকলো কাম তেওঁ কৰিব লাগিব, 1 নম্বৰ এলেহুৱা তেওঁ। সেইকাৰণেতো বিজনেছত ইমান দেউলীয়া হৈছে। আপোনাৰ কিবা দৰৱ খাব লগা আছে নেকি? আছে কিবা এটা। নীলা আহিব নহয়, দিব। চব কথাতে নীলাৰ ওপৰত কিয় ভৰসা কৰি থাকিব লাগে? আপুনি কোনটো দৰৱ খাব মোক কওক, মই আছোঁ নহয়। আশা কৰা মতে সকলো এতিয়ালৈকে ঠিকে ঠাকেই গৈ আছে। এনেকৈ হৈ থাকিলে দিগন্ত সোনকালে নৰ্মেল হৈ পৰিব। দিগন্ত আৰু আগৰ নিচিনা হ'ব পাৰিবনে ৰাতুল? ডাক্তৰে কোৱা মতে নোৱাৰাতো একো কাৰণেই নাই। কিডনী ট্ৰান্সপ্লাণ্ট কৰি
মানুহে জিম গেম চব খেলিব পাৰে। কিডনী সলোৱা মানুহে এখন ৰাজ্যৰ মিনি ষ্টেটো চলোৱা উদাহৰণ আছে। দিগন্তৰ পঢ়া শুনাৰ বহুত লছ হৈছে। এই বছৰ কোৰ্চটো কমপ্লিট কৰিব নোৱাৰিলে তাৰ এটা বছৰ এনেই যাব। তাক এটা বছৰ লোকচানো কৰিবলৈ দিব নোৱাৰি নীলা। মই যে ইমান ব্যস্ততাৰ মাজতো এই ক্লাছবিলাক যে কৰি আছোঁ সেইকাৰণেই, যাতে দিগন্তৰ পিছৰ ক্লাছকেইটা কভাৰ কৰিব পাৰে। কি চাই আছা? মোৰ কথা বিশ্বাস হোৱা নাই মানে? বিশ্বাস নাই হোৱা। মোৰ বিশ্বাস হোৱা নাই যে মানুহৰ বন্ধুত্ব এনেকুৱা হ'ব পাৰে। তোমাৰ দৰে বন্ধু পোৱাটো দিগন্তৰ কাৰণে সৌভাগ্যৰ কথা। বন্ধুৰ কিবা সহায় পোৱাতকৈ বন্ধুক সহায় কৰিব পৰাটোহে আচল ক্ৰেডিট জানা। মই দিগন্তৰ বাবে যি কিবা এখন কৰিব পাৰিছোঁ সেইটো মোৰ কাৰণে গুড লাক জানা। দিগন্তৰ কাৰণে কিবা এটা কৰিব পাৰিলে মোৰো বিৰাট ভাল লাগে জানা। এটা বেলেগ আৱেগৰ অনুভৱ হয়। শুনাচোন, সি ঘৰলৈ অহাৰ পিছত তোমাৰ কিন্তু সহায় লাগিব নীলাঞ্জনা। মই মোৰ গোটেই সময়খিনি দিগন্তৰ কাৰণে দিবলৈ প্ৰিপেয়াৰ হৈ আছোঁ। তাৰ মাক আৰু বায়েকে তোমাক ছাপোৰ্ট কৰিলেই হ'ল আৰু। নকৰিলেও কোনো কথা নাই। মোৰ লক্ষ্য হ'ল দিগন্তক যিমান পাৰোঁ সিমান সোনকালে ভাল কৰাটো। সেই কাম কৰি থাকোঁতে যোনে যি নকওক কিয় মোৰ লক্ষ্যৰ পৰা মই কেতিয়াও আঁতৰি নাযাওঁ। সকলো সহ্য কৰি হ'লেও দিগন্তৰ কাৰণে যি কৰিব লাগে সেয়া মই কৰি যাম। এয়া মই চেলেঞ্জ হিচাপে লৈছোঁ। দিগন্তৰ আচল সৌভাগ্যটো কি জানা? তোমাৰ নিচিনা এজনী প্ৰেমিকা পাইছে। ভগৱানে যেন সকলো ল'ৰাকে তোমাৰ নিচিনা এজনী প্ৰেমিকা দিয়ে। মই সপোনতো ভবা নাছিলোঁ যে তোমাৰ মাজতো ইমান এজনী গহীন ছোৱালী যে লুকাই আছে। এই গহীন দুখ বেদনা এইবোৰ মই কেতিয়াও ফেচে কৰা নাছিলোঁ জানা। কিন্তু পাপাৰ কথাবোৰে সঁচাকৈ মোক ছিৰিয়াছ কৰি পেলালে ৰক্তিম। তোমাৰ পাপাৰ কথাবোৰে মোকোতো ছিৰিয়াছ কৰি তুলিছে। তোমাক পাপাই কি কৈছে? তোমাৰ পাপাই মোক অকাদত ধৰি গালি পাৰিছে। যিয়ে নহওক, মানুহৰ অকাদত ধৰি গালি পাৰিলে মনটো বেয়া লাগিবই দিয়াচোন। কিন্তু মই শুনা মতেতো তুমিহে পাপাক আগৰ কথা কিবা কৈ আছিলা। মইতো তোমাৰ পাপাক অতীতৰ কথা মনত পেলাই দিছিলোঁ। মোৰ অকাদত ধৰি গালি পৰা ভাস্কৰ ৰঞ্জনক মনত পেলাই দিছিলোঁ যে তেওঁৰো অকাদ কি আছিল, তেওঁ ক'ৰ পৰা কেনেকৈ ক'লৈ আহিছিল। ক'ৰ পৰা আহিছে? মোৰ পাপা ক'ৰ পৰা কেনেকৈ আহিছে? তোমাৰ কিন্তু ড্ৰেছটো বিৰাট ভাল লাগিছে আজি। টেল মি ৰক্তিম, মোৰ পাপাই ক'ৰ পৰা কেনেকৈ আহি আজি এই অৱস্থা পাইছে? ডন্ট লাফ, গিভ মি এনচাৰ। মোৰ প্ৰশ্নৰ উত্তৰ দিয়া। মোৰ পাপা ক'ৰ পৰা আহিছে? সেই প্ৰশ্নটোত তুমি মোক কিয় সুধিছা? তোমাৰ পাপা তেওঁহে। মই বৰ অস্থিৰ হৈ পৰিছোঁ ৰক্তিম। মোৰ এনেকুৱা লাগিছে যে মোৰ কোনো নাই। মই নিজকে বৰ অকলশৰীয়া ফিল কৰিছোঁ। তুমি অকলশৰীয়া নহয় মনা। মই তোমাক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ। সদায় থাকিম তোমাৰ ওচৰত, সদায়। এই শুনচোন, নিৰণ গ'ল নেকি? গ'ল। মানুহটোৰ একদম যাবলৈ মন নাছিল। আজি যাম কালি যাম বুলি 4 দিনমান পিছুৱালে। আজি কৈছে তুমি থাকা, ময়ে যাওঁ। সি আমাক এনেকৈ এৰি যাবলৈ মন কৰা নাই অ'। কথাটো বেলেগ দেউতা, ইয়াত থকা কাৰণটোও বেলেগ। মই ইয়াত থাকিলে যে ঘৰৰ সকলো কাম তেওঁ কৰিব লাগিব। 1 নম্বৰ এলেহুৱা তেওঁ। সেইকাৰণেতো বিজনেছত ইমান দেউলীয়া হৈছে। আপোনাৰ কিবা দৰৱ খাব লগা আছে নেকি? আছে কিবা এটা। নীলা আহিব নহয়, দিব। চব কথাতে নীলাৰ ওপৰত কিয় ভৰসা কৰি থাকিব লাগে? আপুনি কোনটো দৰৱ খাব মোক কওক, মই আছোঁ নহয়। মোৰ মনত নাই, সেইবোৰ হিচাপ নীলাইহে ৰাখিছে। তাই আহিব, দিবহি। চব কাম নীলাই কৰিলে নহ'ব নহয়। আমাৰোতো আপোনাৰ কাৰণে কিবা এটা কৰিব মন যায়। এটা কাম কৰচোন তই, মোৰ এই বিচনাখনকে ভালকৈ পাৰচোন। মই বিচনা জোকাৰিব নোৱাৰোঁ দেই। এনেই মোৰ চাইনাছৰ প্ৰব্লেম আছে। বেলেগ কিবা কাম আছে যদি কওক। আপুনিও যে আৰু বৰ্তা
মই থাকোঁতে আপুনি মাইনাবাক বিচনা পাৰিবলৈ কৈছে। চাওঁ উঠক। ৰবি দেই। মা ক'ত আছানো শুনাচোন। অ' ৰাতুল আহাচোন আহা। কি হ'ল কিবা হৈছে নেকি? নীলা আছেনে? আছে আছে। নীলাক মাতি দিয়াচোন পেহী। অ' মাতিছো মাতিছো। নীলা অ' নীলা বহাচোন বহা। অঁ ৰাতুল কোৱাচোন কি হৈছে? অনবৰতে যদি এইখন ঘৰত নীলা নীলা হৈ থাকে তেন্তে মোৰ কি কাম? মই কিন্তু কৈ দিলো মা, নীলাই যদি ইয়াত ইমানেই গুৰুত্ব পায় তেনেহ'লে আৰু এটা দিনো কিন্তু মই এইখন ঘৰত নাথাকো, অকলে হ'লেও গুচি যাম। এই আমাৰ মাইনাই আকৌ বিচনা পাৰিবলৈ বৰ টান পায়। তাইৰ বোলে কিবা চাইনাছ আছে। চবে চব কাম কৰিব নোৱাৰে নহয় বৰ্তা। তাকেহে কামবোৰ লোকে কৰিলেও আকৌ বেয়া পায় নহয়। লোকে মানে মই পাওক বেয়া, বেয়া পালেও ভাল পালেও মোৰ কৰিবলগীয়াখিনি মই কৰিয়ে যাম। অ' আপোনাৰ দৰৱ খোৱাৰ সময় হৈছে নহয়, ৰ'ব মই দৰৱখিনি লৈ আহোঁ। মোৰ যদি কৰিবলগীয়া একোৱেই নাই আৰু দেউতাৰ দৰৱখিনিও যদি মই দিলে বেয়া পায় তেনেহ'লে মোক আগতেই ক'ব লাগিছিল, মই এওঁৰ লগতে গুচি গ'লোহেঁতেন। ৰচোন ৰ, দেউতাৰে কি ক'লেনো তোক? মোৰ হাতেৰে দৰৱ খালে বোলে দেউতাৰ বেমাৰ ভাল নহয়, নীলাই দিলেহে বেমাৰ ভাল হয়। অনবৰতে যদি এইখন ঘৰত নীলা নীলা হৈ থাকে তেন্তে মোৰ কি কাম? মই কিন্তু কৈ দিলো মা, নীলাই যদি ইয়াত ইমানেই গুৰুত্ব পায় তেনেহ'লে আৰু এটা দিনো কিন্তু মই এইখন ঘৰত নাথাকো, অকলে হ'লেও গুচি যাম। নীলা অ' নীলা। অ' ৰাতুল আহাচোন আহা। কি হ'ল কিবা হৈছে নেকি? নীলা আছেনে? আছে আছে। নীলাক মাতি দিয়াচোন পেহী। অ' মাতিছো মাতিছো। নীলা অ' নীলা বহাচোন বহা। অঁ ৰাতুল কোৱাচোন কি হৈছে? ৰাতুল অঁ কিবা হৈছে নেকি? এনেকৈ দেখোন। কি হৈছে ৰাতুল? এনি প্ৰব্লেম? দিগন্তৰ 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 কি হৈছে ৰাতুল? মানে দিগন্তৰ? অ' ৰাতুল নোকোৱা কিয়? দিগন্তৰ কি হৈছেনো? ডাক্তৰে কৈছে দিগন্তৰ বোলে। আৰে ডাক্তৰে কি কৈছে সোনকালে নোকোৱা কিয়? দিগন্তক বোলে দুদিনৰ পিছতে ৰিলিজ দিব। এইখিনি কথা ক'বলৈ তুমি এনেই ছাৰপ্ৰাইজ এটা দিল বাৰু। মানুহ মাৰিবা দেই। ধেৎতেৰিকা কেনেকুৱা ভয় খুৱালা বাৰু? অ' পেহী ভয় খেলা নাই? যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এতিয়া